আজিও আমাৰ অলপ চিন্তা এটা হৈ আছে যে যদি নেপকোৱে পানী ৰিলিজ কৰে তেতিয়াহ'লে কিমান আমি ক্ষতিগ্ৰস্ত হ'ব লাগিব। গতিকে মই জিলা প্ৰশাসনকো সতৰ্ক কৰি দিছোঁ যাতে আজি দিনটোত আমি অলপ সাৱধানে থাকোঁ, কাৰণ 12টা বজাত তেওঁলোকে গেট খোলা কথা। খুলিলে আমাৰ ইয়ালৈকে সৰুপথাৰ আদি অঞ্চলত মাজনিশা পানী আহিব। মই সৰুপথাৰৰ বিধায়কৰ লগতো আলোচনা কৰিছোঁ যাতে সাৱধানতাৰ কাৰণত ৰাইজক যাতে আমি অলপ ওখ জেগালৈকে আনিব পাৰোঁ। দুৰ্দশাগ্ৰস্ত ৰাইজক, বানপীড়িত ৰাইজক আমি যিমান পাৰোঁ আমি সহায়ৰ হাত আগবঢ়াম। যোৱাকালি মই চৰাইদেউ জিলা, শিৱসাগৰ জিলা, যোৰহাট জিলাৰ বান বিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিছিলোঁ। আজি মই গোলাঘাট জিলাৰ দুটা বান শিবিৰ পৰিদৰ্শন কৰিলোঁ। আজিও আমাৰ অলপ চিন্তা এটা হৈ আছে যে যদি নেপকোৱে পানী ৰিলিজ কৰে তেতিয়াহ'লে কিমান আমি ক্ষতিগ্ৰস্ত হ'ব লাগিব। গতিকে মই জিলা প্ৰশাসনকো সতৰ্ক কৰি দিছোঁ যাতে আজি দিনটোত আমি অলপ সাৱধানে থাকোঁ, কাৰণ 12টা বজাত তেওঁলোকে গেট খোলা কথা। খুলিলে আমাৰ ইয়ালৈকে সৰুপথাৰ আদি অঞ্চলত মাজনিশা পানী আহিব। মই সৰুপথাৰৰ বিধায়কৰ লগতো আলোচনা কৰিছোঁ যাতে সাৱধানতাৰ কাৰণত ৰাইজক যাতে আমি অলপ ওখ জেগালৈকে আনিব পাৰোঁ। বাকী দুৰ্দশাগ্ৰস্ত ৰাইজক, বানপীড়িত ৰাইজক আমি যিমান পাৰোঁ আমি সহায়ৰ হাত আগবঢ়াম। অলপ আগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই মোক টেলিফোন কৰিছিল। তেখেতে কৈছে আজি নহ'লে কালি ইণ্টাৰ মিনিষ্ট্ৰিয়েল টীম তেওঁ পঠাই দিব যাতে আমাৰ যি ক্ষয় ক্ষতি হৈছে তাৰ বুজ ল'ব পাৰে আৰু ৰাজ্য চৰকাৰক অতিৰিক্ত প্ৰয়োজন হ'লে সহায় দিব পাৰে। মই গৃহমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু কিন্তু এইবাৰ যিখিনি ক্ষতি হৈছে বিশেষকৈ চৰাইদেউ, শিৱসাগৰ, যোৰহাট জিলাত যথেষ্ট বেছি ক্ষতি হৈছে আৰু গোলাঘাটৰো দেৰগাঁও অঞ্চলত যথেষ্ট বেছি ক্ষতি হৈছে। ৰাইজক আমি পাৰ্যমানে সহায় কৰিম। আমি যিমান পাৰোঁ সহায় কৰিম। ইয়াতে আমাৰ পাৰঘাট গাঁৱত সদায় পানী ক্ষতি কৰে। মই এটা স্থায়ী সমাধানৰ কাৰণে ওখ ৰাস্তা ঘাট বনোৱাৰ কাৰণে মই চেষ্টা কৰিম। আজি নহ'লে কালি পঠিয়াম বুলি কৈছে তেওঁ। যোৱাকালি মই চৰাইদেউ জিলা, শিৱসাগৰ জিলা, যোৰহাট জিলাৰ বান বিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিছিলোঁ। আজি মই গোলাঘাট জিলাৰ দুটা বান শিবিৰ পৰিদৰ্শন কৰিলোঁ। আজিও আমাৰ অলপ চিন্তা এটা হৈ আছে যে যদি নেপকোৱে পানী ৰিলিজ কৰে তেতিয়াহ'লে কিমান আমি ক্ষতিগ্ৰস্ত হ'ব লাগিব। গতিকে মই জিলা প্ৰশাসনকো সতৰ্ক কৰি দিছোঁ যাতে আজি দিনটোত আমি অলপ সাৱধানে থাকোঁ, কাৰণ 12টা বজাত তেওঁলোকে গেট খোলা কথা। খুলিলে আমাৰ ইয়ালৈকে সৰুপথাৰ আদি অঞ্চলত মাজনিশা পানী আহিব। মই সৰুপথাৰৰ বিধায়কৰ লগতো আলোচনা কৰিছোঁ যাতে সাৱধানতাৰ কাৰণত ৰাইজক যাতে আমি অলপ ওখ জেগালৈকে আনিব পাৰোঁ। বাকী দুৰ্দশাগ্ৰস্ত ৰাইজক, বানপীড়িত ৰাইজক আমি যিমান পাৰোঁ আমি সহায়ৰ হাত আগবঢ়াম। অলপ আগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই মোক টেলিফোন কৰিছিল। তেখেতে কৈছে আজি নহ'লে কালি ইণ্টাৰ মিনিষ্ট্ৰিয়েল টীম তেওঁ পঠাই দিব যাতে আমাৰ যি ক্ষয় ক্ষতি হৈছে তাৰ বুজ ল'ব পাৰে আৰু ৰাজ্য চৰকাৰক অতিৰিক্ত প্ৰয়োজন হ'লে সহায় দিব পাৰে। মই গৃহমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু কিন্তু এইবাৰ যিখিনি ক্ষতি হৈছে বিশেষকৈ চৰাইদেউ, শিৱসাগৰ, যোৰহাট জিলাত যথেষ্ট বেছি ক্ষতি হৈছে আৰু গোলাঘাটৰো দেৰগাঁও অঞ্চলত যথেষ্ট বেছি ক্ষতি হৈছে। ৰাইজক আমি পাৰ্যমানে সহায় কৰিম। আমি যিমান পাৰোঁ সহায় কৰিম। ইয়াতে আমাৰ পাৰঘাট গাঁৱত সদায় পানী ক্ষতি কৰে। মই এটা স্থায়ী সমাধানৰ কাৰণে ওখ ৰাস্তা ঘাট বনোৱাৰ কাৰণে মই চেষ্টা কৰিম। আজি নহ'লে কালি পঠিয়াম বুলি কৈছে তেওঁ।